নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ হাঁহৰ পোৱালিৰ 18 দিন সম্পূৰ্ণ হৈছে আৰু মোৰ হাঁহক আজি গা ধোৱাৰ কাৰণে মই ওচৰৰ নদীখনত লৈ যাম আৰু ইহঁতক কেনেকৈ আৰু কিমান সময় গা ধোৱাম এইটো আপোনালোকক এই ভিডিঅ'টোত পুৰা সবিশেষ জনাম। গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। এয়া চাওক, আপোনালোকে চাই আছে মই ঘৰৰ পৰা ওলাইছো, মানে আধা ৰাস্তা লৈ ইহঁতক আনিলো আৰু আধা ৰাস্তামান বাকী আছে। আপোনালোকে সেইটো চাব পাৰে, এজনী মহিলাই গৰু লৈ গৈ আছে, তাৰ আগত এটা দলং আছে সৰু, এইটো এটা নদী হয়, সৰু নদী হয়। গতিকে মই ইহঁতক ঘৰৰ পৰা লৈ আনিলো, আধা ৰাস্তাত আধা বাটত ইহঁতক ৰখাই থৈছো, মানে অলপ জিৰণি ল'ব দিছো যাতে ইহঁতে পানীত গৈ মানে ইহঁতে বাগৰি নাযায়। তো ইয়াত অলপ ৰেষ্ট লৈ আছো। তাৰপিছত সিহঁতক মই আৰামছে ধুনীয়াকৈ পানীত নমাই দিম। নমাই দিয়াৰ পিছত কেনেকুৱা কৰে আপোনালোকক মই দেখুৱাই যাম। এয়া মোৰ পূৰা আজিলৈ 18 দিন সম্পূৰ্ণ হ'ল আৰু 18 দিনত আপোনালোকে চাওক মানে খুবেই ভাল এটা ওজন আহিছে। আৰু এই এটা আৰু এই দুটা মোৰ আগৰ হয়, ইহঁতৰ 1.5 মাহমান হৈছে। আগৰ বেটছৰ দুটা ইয়াত সোমাই দিছোঁ কাৰণ মানে ইহঁতক লিডাৰ বুলি এটা কথা আছে, দুটাক মই লিডাৰ বনাই দিছোঁ এইটো গ্ৰুপৰ। তো ইহঁতৰ ডিচিশ্যন মতে চলিব। চাই আছে মই পানীৰ কাষত আনি ইহঁতক থৈ দিলোঁ। ইহঁতে নিজে নিজে এটা এটাকৈ নামিব, সেইটো চাওক নামিব ধৰিছে, গাও ধুব ধৰিছে। সিহঁতে মানে যোনে গাও ধুব বিচাৰে তাক আপোনালোকে গাও ধুৱাব। আপুনি জোৰ জবৰদস্তি ইহঁতক মানে খেদি নপঠাব পানীলৈ, কাৰণ যাৰ ইচ্ছা আছে সি নিজে যাব, যাৰ ইচ্ছা নাই তাক এনেকৈ আপুনি ঘৰত লৈ যাওক, কোনো অসুবিধা নাই। কাৰণ যাক আপুনি জোৰ জবৰদস্তি দিব ইহঁতৰ ঠাণ্ডা লাগি যাব, আৰু ঠাণ্ডা লাগি গ'লে ইহঁতৰ মানে বেমাৰ হ'ব পাৰে। গতিকে আপোনালোকে ইয়াত ঠেলি হেঁচি নিদিব, সি নিজে নিজে যদি গাও ধুব দিব। আৰু যোনটো ভাবিলে যে এইটো গা ধোৱা নাই, শুকানে আছে, তাক আপোনালোকে গা ধুৱাই নিদিব। খুব ধুনীয়াকৈ ইহঁতে গা ধুই আছে। এইকেইটা চাওক, এইকেইটা অলৰেডি গা ধোৱা আৰম্ভ হৈছে, ইমান ধুনীয়াকৈ গা ধুই আছে। আৰু ইহঁতে কেইটা মানে ইয়াত ঘাঁহ বন আছে, ইহঁতে ঘাঁহ বন খাই আছে, খাব দি আছোঁ, মানে খাওক কিমান খাব পাৰে। ইয়াত বেছি সময় নাৰাখোঁ, মাত্ৰ 10 মিনিট ৰাখিম। কালি মই 17 দিনত মই 7 পৰা 8 মিনিটলৈকে ৰাখিছিলোঁ, আজি মই 10 মিনিটলৈকে ইহঁতক ৰাখিম। ইয়াতে চাওক ইহঁতে খুব ধুনীয়াকৈ গা ধুই আছে। মানে কথা হ'ল কি, মই 17 দিনৰ ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে 20 দিনৰ পিছত আপোনালোকে হাঁহৰ পোৱালিক মানে পানীত ল'ব, পুখুৰীত দিব। কাৰণ 20 দিন পিছত যদি আপোনালোকে দিয়ে তেতিয়াহ'লে পোৱালিটোৰ কোনো বেমাৰ আজাৰ নহয়, সুস্বাস্থ্য থাকে। কিন্তু মই 17 দিনত কিয় আনিলোঁ মই আপোনালোকক কওঁ, পিছত আপোনালোকে ক'ব যে ভিডিঅ'ত ক'লে 20 দিনৰ পিছত ল'ব লাগে, কিন্তু সিয়ে মানে 17 দিনৰ পৰা লোৱা আৰম্ভ কৰিছে। কাৰণ মোৰ পোৱালিবিলাক মই দানা এনেকৈ খুৱাইছোঁ, সিহঁতৰ গ্ৰথটো এনেকৈ বঢ়াইছোঁ, সিহঁতে মানে 20 দিনৰ পোৱালিৰ দৰে মোৰ 17 দিনৰ পোৱালি, 18 দিনৰ পোৱালি হৈ গৈছে। তাৰ কাৰণে মই ইহঁতক পানীত দিবলৈ মানে ভয় কৰা নাই, মই ধুনীয়াকৈ পানীত দিছোঁ, ইহঁতে ধুনীয়াকৈ গা ধুই আছে। গতিকে ইহঁতক মই 10 মিনিটমান ৰাখি ইহঁতক মই ইয়াৰ পৰা উঠাই লৈ যাম। গতিকে এনেকৈ আপোনালোকে যদি গ্ৰথ ভাল হৈছে, স্বাস্থ্য হৈছে, তেতিয়াহ'লে আপোনালোকে ইহঁতক পানীত নমাব পাৰে, কোনো অসুবিধা নাই। আৰু যদি দেখা পালে সৰু চাইজ আছে, ইহঁতে মানে সাঁতুৰিব নোৱাৰিব, পানীত গ'লে ইহঁতৰ প্ৰব্লেম হ'ব, তেতিয়াহ'লে আপোনালোকে ইহঁতক পানীত 20 দিনৰ আগত দিব নালাগে, আপোনালোকে 20 দিনৰ পিছতহে দিব। এতিয়া মোৰ হাঁহৰ পোৱালিৰ সম্পূৰ্ণকৈ গা ধোৱা হৈ গ'ল। ইহঁতে নদীৰ পৰা উঠি চাওক, ইয়াতে মই গা ধোৱালোঁ। ইয়াৰ পৰা উঠি ইহঁতে নিজৰ দেহাটো, নিজৰ শৰীৰটো ইহঁতে ধুনীয়াকৈ খুচুৰাই আছে, খুচুৰাই ইহঁতে শুকান হৈ আছে। শুকান হোৱাৰ পিছতহে ইহঁতে ৰাস্তালৈকে উঠিব ধৰিব। গতিকে এতিয়া আপুনি যিমানে মাতক নাযায়, এইটো যেতিয়া অলপ শুকান হ'ব তেতিয়া ইহঁতে উঠি যাব। আৰু এটা বিশেষ কথা আপোনালোকক জনাই দিওঁ, হাঁহৰ পোৱালিক যেতিয়া আপোনালোকে গা ধুৱাব তেতিয়া আপোনালোকে ৰ'দটো চাব, মানে ৰ'দটো প্ৰপাৰলি দিছে নে দিয়া নাই। যদি ৰ'দ দিয়া নাই, সিহঁতৰ গাটো যদি ভিজায়, সিহঁতে শুকান হোৱাত বহুত কষ্ট পাব, আৰু ঠাণ্ডা লাগি ইহঁতৰ বেমাৰো লাগিব পাৰে, চৰ্দি লাগিব পাৰে, আৰু ইহঁতৰ মৃত্যু হ'ব পাৰে। গতিকে আপোনালোকে ৰ'দটো চাই ল'ব, যদি ধুনীয়া ৰ'দ আছে, অলপ বতাহ আছে, তেতিয়াহ'লে আপোনালোকে
ধুনীয়াকৈ গা ধুৱাই লওক, আপোনালোকৰ কোনো অসুবিধা নাই। গতিকে আজি মোৰ এইখন ভিডিঅ' 18 দিনৰ ভিডিঅ' চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ। মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু এনেকুৱা ধৰণৰ হাঁহৰ বিষয়ে বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা আপোনালোকৰ লগত যাতে কৰিব পাৰোঁ, মোক উৎসাহ দিয়ক। মই আপোনালোকৰ লগত থাকিবলৈ চেষ্টা কৰিম। ধন্যবাদ।